সো হে গাইজ নমস্কাৰ সকলোকে। সো ৰৈ ৰৈ বিনালে এই চিনেমাখনে বহুত ডাঙৰ ৰেকৰ্ড এতিয়ালৈকে ভাঙিবলৈ সক্ষম হৈছে, সকলোৱে গম পায়। নিজৰ ৰিলিজৰ 12 দিনৰ ভিতৰতে 22 কোটি টকাৰ ওপৰত ইনকাম কৰি লৈছে ইতিমধ্যে, আৰু প্ৰথমখন অসমীয়া চিনেমা বনিবলৈ সক্ষম হৈছে, যোনখন চিনেমা USA নিচিনা ঠাই ৰিলিজ হৈছে নিজৰ প্ৰিমিয়াৰৰ 10 দিনৰ ভিতৰতে। গতিকে সকলোবোৰ কথা আলোচনা কৰিম, গতিকে আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। সো ৰৈ ৰৈ বিনালে জুবিন দাৰ অন্তিমখন চিনেমা 31 অক্টোবৰ তাৰিখে ৰিলিজ হয়, আৰু ৰিলিজ হোৱাৰ আগৰ পৰাই এই চিনেমাখনে ৰেকৰ্ড ভাঙি আহি আছে, আৰু এতিয়ালৈকে এই চিনেমাখনে 22 কোটি টকাৰ ওপৰত ইনকাম কৰিব সক্ষম হৈছে, যোনটো এটা বহুত ডাঙৰ নাম্বাৰ এখন অসমীয়া চিনেমাৰ কাৰণে। ইয়াৰ আন্দাজা আপুনি এইটোৰ পৰা লগাব পাৰিব যে আজিলৈকে হায়েষ্ট ইনকাম কৰা অসমীয়া চিনেমা এইখন হয় বিদুৰ ভাই, যোনখনে 15 কোটি টকা নিজৰ লাইফ টাইমত ইনকাম কৰিবলৈ সক্ষম হৈছে, আৰু এই চিনেমাখনে নিজৰ ষ্টাৰ্টিঙৰ 12 নম্বৰ দিনলৈকে 22 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। গতিকে এটা বহুত ডাঙৰ কথা, আৰু লগতে এই চিনেমাখনে বহুত ডাঙৰ ৰেকৰ্ড গেইন কৰিবলৈ সক্ষম হৈছে, আৰু এই চিনেমাখন প্ৰথমখন অসমীয়া চিনেমা যোনখন নিজৰ প্ৰিমিয়াৰৰ 10 দিনৰ ভিতৰতে USA ৰিলিজ হ'বলৈ সক্ষম হৈছে। আজিলৈকে কোনো এখন চিনেমা ইমান কম সময়ৰ ভিতৰত USA ৰিলিজ হোৱা নাছিলে, কাৰণ USA ৰিলিজ হোৱাটো বহুত ডাঙৰ এটা কথা, আৰু বহুতখিনি বাধা বিঘিনি আহি পৰে, টকা পইচাৰ কথা আহি পৰে, কিন্তু মেকাৰ্ছে এইটো কৰিবলৈ সক্ষম হৈছে, আৰু বহুত এটা প্ৰাউড ফিল কৰিবলগীয়া কথা যে জুবিন দাৰ অন্তিমখন চিনেমা এইটো পাবলৈ সক্ষম হৈছে। আৰু লগতে এই চিনেমাখনৰ লগত পাইৰেচিও হৈ আছে, সকলোৱে গম পায়, আৰু কিছু ঠাইত এই চিনেমাখন চাবলৈ অডিয়েঞ্চবোৰ কমিবলৈ লৈছে, কাৰণ পাইৰেচি হ'ব পাৰে, কাৰণ বহুত জেগাত এই চিনেমাখন আপলোড হৈ গৈছে ইতিমধ্যে, বহুতো ৱেবছাইটত আপুনি চাবলৈ পাব চিনেমাখন। আৰু লগতে জুবিন দাৰ অন্তিমখন চিনেমাৰ লগত এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিলে, বহুতো মানুহ এৰেষ্ট হৈছে এতিয়ালৈকে, কিন্তু তথাপি এই চিনেমাখন কিছু পাইৰেটেড ৱেবছাইটত আপুনি দেখিবলৈ পাব। আৰু লগতে আন এখন চিনেমা আহিবলৈ লৈছে, যোনখনৰ নাম হ'ল ককা দেউতা নাতি আৰু হাতী 2। এইখনো চিনেমাৰো পূৰা মাৰ্কেটিং চলি আছে, আপুনি নিশ্চয় ফেচবুকত বা ইউটিউবত ভিডিঅ' চাই দেখিছেই, কিন্তু ট্ৰেইলাৰটো ইয়াতে ৰিলিজ কৰা হোৱা নাই এতিয়ালৈকে। ট্ৰেইলাৰটো আপুনি অকল ৰৈ ৰৈ বিনালেখন চাব গ'লে তাৰ ইণ্টাৰভেলৰ সময়ত দেখা পাব, আৰু এই চিনেমাখন আহিছে 21 নৱেম্বৰ তাৰিখে, এনেকুৱা এটা সময় যোনটো সময়ত এখন চিনেমা চলি আছে, আৰু এইখন চিনেমাৰ ক্ৰেজটো সহজে নকমে। এতিয়ালৈকে গোটেই অসমৰ হলবোৰত হাউচফুল গৈ আছে, টিকেট বিক্ৰী হৈয়ে আছে, কিন্তু কিছু ঠাইত অসমৰ বাহিৰত এই চিনেমাখনৰ ক্ৰেজটো কমিবলৈ লৈছে, যোনটো তাৰ মানুহবিলাকে ইয়াৰ আৱেগটো বুজি পোৱা নাই, সেইবাবে তাতে কমিবলৈ লৈছে। কিন্তু তেনেকুৱা এটা সময়ত এই চিনেমাখন ৰিলিজ হ'বলৈ লৈছে, যোনখন হ'ল ককা দেউতা নাতি আৰু হাতী। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব।